নমস্কাৰ অসম সংবাদৰ ব্ৰেকফাষ্ট নিউজলৈ আপোনালোক আটাইকে মই মুনমিয়ে স্বাগতম জনাইছোঁ। আজি হ'ল 16 নৱেম্বৰ 30 কাটি সোমবাৰ। লৈ আহিছোঁ বাতৰি কাকতসমূহৰ শিৰোনাম লৈ। আহকচোন চাওঁ। প্ৰথমতে লৈছোঁ মই নিয়মীয়া বাৰ্তা কাকতখন। নিয়মীয়া বাৰ্তা কাকতখনৰ আজিৰ দিনটোতে সংঘটিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ। 1894 চনত বুৰঞ্জীবিদ সাহিত্যিক বেণুধৰ শৰ্মাৰ জন্ম হৈছিল আজিৰ এই দিনটোতে। 1952 চনত কোকৰাঝাৰত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল আজিৰ এই দিনটোতে। 1835 চনত ঝান্সী ৰাণী লক্ষ্মীবাই বাৰাণসীত জন্ম হৈছিল আজিৰ এই দিনটোতে। 1949 চনত ভাৰতৰ সংবিধান ৰচনাৰ কাম সম্পূৰ্ণ হৈছিল আজিৰ এই দিনটোতে। এটা শুভ বাৰ্তা হৈছে সফল জীৱনৰ সূত্ৰপাত ঘটে সততাৰ ভেটিত। এতিয়া আহিছোঁ তেওঁলোকৰ প্ৰথমতে থকা শীৰ্ষ সংবাদটোলৈ। সত্যজিৎ ৰায়ৰ অপুৰ সংসাৰৰ পৰা 6 দশকৰ বৰ্ণিল যাত্ৰা। বাংলা ছবিৰ কিংবদন্তি অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ দেহাৱসান। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ। মাতৃভূমিত শ্বহীদ হৰধন ৰায়ৰ নশ্বৰ দেহ। মুখ্যমন্ত্ৰীৰ অন্তিম শ্ৰদ্ধা। 20 লাখ সাহায্যৰ ঘোষণা। আজি উপজা গাঁৱত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য। কালী পূজাৰ নিশাৰ ঘটনাক লৈ শিৱসাগৰত চাঞ্চল্য। গুপ্ত ধনৰ লোভতে 5 কিশোৰক বলিৰ অপচেষ্টা। নিজ পুত্ৰকো সাজু কৰিছিল দেৱীক উৎসৰ্গাৰ বাবে। 2 ভাতৃসহ মহিলা গ্ৰেপ্তাৰ। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুষ্ঠানত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মিয়া সংস্কৃতিৰ জন্ম দি আগ্ৰাসন বাংলাদেশীৰ। অসমত ধৰ্মৰ সংঘাত নাই, 2টা সংস্কৃতিৰ মাজতহে সংঘাত। বিজেপিয়ে আগ্ৰাসী মিয়া সংস্কৃতিক ৰোধ কৰাৰ লগতে বিকাশৰ লক্ষ্যত ৰাজ্যক আগুৱাই নিব। অসমীয়া মুছলমানৰ সমৰ্থন বিজেপিৰ পক্ষত। ৰাজকোষৰ ধনেৰে ধৰ্মীয় শিক্ষা ৰোধৰ বাবে বন্ধ কৰা হ'ব 600 মাদ্ৰাছা। বিহাৰত বিজেপিৰ জয়ে পশ্চিমবংগ অসমৰ নিৰ্বাচনত ইতিবাচক প্ৰভাৱ পেলাব। তাৰ পিছতে আছে উপৰ্যুপুৰী চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত। আজি বিহাৰত নীতিশ কুমাৰৰ শপত গ্ৰহণ। তাৰ পিছতে আজমলৰ পাছত কংগ্ৰেছী ৱাজেদৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য। বিজেপি চৰকাৰ আহিলে মুছলমান হ'ব লাগিব হিন্দু, পঢ়িব নোৱাৰিব নামাজ। দক্ষিণ শালমৰাত দলীয় কৰ্মী সভাত ক'লে তাজমহল লালকিল্লা মুছলমানৰ সম্পত্তি। উজনি অসমৰ মানুহক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। কংগ্ৰেছৰ 3 বিধায়কৰ বিজেপি গমন সন্দৰ্ভত তীব্ৰ চৰ্চা। অজন্তা নেওগৰ সম্ভাৱ্য যোগদানক লৈ সঘন বৈঠক বিজেপিৰ। সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰজলিনা তিৰ্কীক লৈ তৃণমূল কৰ্মীৰ আপত্তি। ৰাজদীপৰ যোগদান নিশ্চিত। অজন্তা নেওগ সন্দৰ্ভত তথ্য নাই ৰঞ্জিত দাসৰ হাতত। অগপত ভয়ংকৰ গৃহকন্দল। চকী ৰক্ষাৰ স্বাৰ্থত দখলত থকা 6 সমষ্টি এৰিব নেতৃত্বই। 2 বিধায়কৰ বিজেপিত যোগদানৰ প্ৰস্তুতি। গণভিত্তি নথকা নামনিৰ সমষ্টিহে অগপক দিব বিজেপিয়ে। কৰিমগঞ্জৰ নীলাম বজাৰত পাশবিক কাণ্ডত। ত্ৰিপুৰাৰ 2 অসহায় ভগ্নীক উৰে ৰিখা গণধৰ্ষণ 6 নৰপিশাচৰ। শিলচৰত চিকিৎসাধীন মাতৃৰ খবৰ লৈ গৃহাভিমুখী হোৱাৰ সময়তে অঘটন। আৰক্ষীৰ জালত ধৰ্ষণকাৰী। স্নাবিং ইউনিটৰ সফলতা। 172 দিনৰ অন্তত বাঘজানৰ জুই নুমাল। অৰুণাচলী দুৰ্বৃত্ত। চিলাপথাৰ ট্ৰাক চালকক গুলীয়াই হত্যা। বাক্সা ওদালগুৰিত মন্ত্ৰী ডক্টৰ শৰ্মা। নিৰ্বাচনৰ পাছত BPFৰ নাঙল মিউজিয়ামত থাকিব। জুৱাৰ বাতৰি পৰিৱেশন কৰাটোৱে অপৰাধ। পলাশবাৰীত লাইট পোষ্টত বান্ধি সাংবাদিকক প্ৰহাৰ জুৱাৰীৰ। এতিয়া মই লৈছোঁ আমাৰ অসম কাকতখন। আমাৰ অসম কাকতৰ শীৰ্ষতে আছে বাঘজানৰ জুই নুমাল। 6 মাহৰ মূৰত স্বস্তিৰে উশাহ লৈছে বাঘজানবাসীয়ে। হিমন্তক প্ৰত্যুত্তৰ দিবলৈ গৈ কংগ্ৰেছৰ সাম্প্ৰদায়িক বিষবাষ্প। ভাৰতলৈ আহি আছে ৰাছিয়াৰ ভেকচিন। কৰোনাই প্ৰাণ ল'লে বংগৰ মহাতাৰকাৰ। কিংবদন্তি অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ বিয়োগ। হাগ্ৰামাৰ কটাক্ষ। BTCৰ চিফ হ'বলৈ মন মেলিছে হিমন্তই। BPFৰে মিত্ৰতা ভংগ। মন্ত্ৰী হিমন্তৰ ঘোষণা। BTADৰ 12টা বিধানসভা সমষ্টিয়ে এইবাৰ বিজেপি জিকিব। গুলী ফুটাই পলাবলৈ লওঁতে 2টা ধৃত। হোজাইত আগৰ ব্যৱসায়ীৰ পৰা ডকাইতে কাঢ়ি নিলে 20 লাখ। কাজিৰঙালৈ ভুৱা ৰিপৰ্ট লৈ অহা গুজৰাটৰ 4 পৰ্যটকৰ 2জন পজিটিভ। ভয়ংকৰ। ভুৱা কোভিড ৰিপৰ্ট লৈ অসমলৈ আহিছে বহু পৰ্যটক।
জব্দ কৰা ড্ৰাগছৰ পৰীক্ষা কৰিবলৈ এজনো নাই ফৰেনচিক বিশেষজ্ঞ ড্ৰাগছৰ গ্ৰাসত অসম নাগালেণ্ডৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অৱৰোধ বান সাহায্যৰ বাবে অসমে বিচৰা ২,২৭৫ কোটি টকাৰ এপইচাও নিদিলে কেন্দ্ৰই ৪ ৰাজ্যক দিলে ৪,৩৮২ কোটি ডিষ্ট্ৰিয়ে গঢ়া জিএনএল অস্ত্ৰ ভাণ্ডাৰৰ হাত দিলে সেনাই চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি বহু ঠাইত অবাধে ফটকা বিক্ৰী গুৱাহাটীত ৬ ফটকা ব্যৱসায়ী গ্ৰেপ্তাৰ শিশু বলিৰ অপপ্ৰচাৰ কম্পিত উজনি নামনি ২০২১ত বিধানসভাত অগপৰ তহবিল শূন্য সাংবাদিকক স্তম্ভত বান্ধি জুৱাৰী ভূমাফিয়াৰ নিৰ্যাতন ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰতিবাদ আমেৰিকাত সাংবিধানিক সংকট ট্ৰাম্প সমৰ্থকৰ হোৱাইট হাউচমুখী যাত্ৰা মাতৃভূমি পালেহি বীৰ হৰধন ৰায়ৰ মৃতদেহ বৰঝাৰত বিৰোচিত শ্ৰদ্ধাঞ্জলি ইয়াৰ পাছতে মই ল'বলৈ লৈছোঁ অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিন কাকতৰ শীৰ্ষতে আছে পৰাগ ভূঞাৰ মৃত্যুৰ মাজতে আকৌ সাংবাদিক নিগ্ৰহৰ ঘটনা দিন দুপৰতে প্ৰতিদিনৰ মিৰ্জাৰ সাংবাদিক মিলন মহন্তক খুটাত বান্ধি হত্যাৰ চেষ্টা প্ৰেছ দিৱসৰ পাকখনত সাংবাদিক নিগ্ৰহৰ ঘটনাক দল সংগঠনৰ গৰিহণা দোষীক কঠোৰ শাস্তিৰ দাবী উদণ্ড সঞ্জয় ঠাকুৰীয়াৰ নেতৃত্বত ৮জনীয়া গুণ্ডা বাহিনীয়ে বজাৰৰ মাজত তালিবানী কায়দাৰে কৰিলে প্ৰহাৰ ৰাইজে উদ্ধাৰ কৰিলে সাংবাদিক মহন্তক আৰক্ষীৰ ছত্ৰছায়াতে পলাশবাৰীত জোৱাৰ মেলা ভূমাফিয়া সুৰা মাফিয়াৰো দক্ষিণ কামৰূপত দৌৰাত্ম লাখ লাখ টকাৰে মাফিয়া সঞ্জয়ে প্ৰশাসনক ৰাখিছে মুঠিত ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত সাহায্য দিবলৈ কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া সামগ্ৰীক লৈ জালিয়াতি ৰাজহ বিভাগৰ ভয়ানক কেলেংকাৰী দিছপুৰত হৰলুকি ১৫,০০০ টন চাউল কেন্দ্ৰীয় চৰকাৰৰ বাৰম্বাৰ হেঁচাত বিতত সোণোৱাল চৰকাৰ ৰাজহ বিভাগলৈ খাদ্য যোগান বিভাগে ৫ বাৰকৈ পত্ৰ লিখিও পোৱা নাই সুদুত্তৰ কোভিড আক্ৰান্ত হৈ শেষ নিশ্বাস প্ৰসিদ্ধ অভিনেতা সৌমিত্ৰ চেটাৰ্জীৰ বিয়োগ সত্যজিৎ ৰায়ৰ প্ৰিয় অভিনেতা আছিল চেটাৰ্জী কংগ্ৰেছী ৱাজেদ আলী চৌধুৰীৰ উগ্ৰ সাম্প্ৰদায়িক ভাষণ ২১ত বিজেপিৰ চৰকাৰ হ'লে মুছলমানে ল'ব লাগিব হিন্দু ধৰ্ম পৰ্বতঝৰাত নিৰ্বাচনী সভাত হাগ্ৰামা হিমন্ত বিশ্বৰ দাদাগিৰি অসমত নচলিব বিটিচিত নহয় মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যতে নাই হিমন্ত বিশ্বৰ মটৰ চাইকেলত অহা ২ যুৱকৰ সন্ত্ৰাস ফাৰ্মাচীৰ ভিতৰত গুলীবৰ্ষণ চাপৰত চাঞ্চল্য বেগত এৰি থৈ গ'ল পিষ্টল গুলী খুকুৰি তাৰ পাছতে আছে বায়ুসেনাৰ বিশেষ বিমানেৰে কঢ়িয়াই আনিলে মাতৃভূমিলৈ সীমান্তত শ্বহীদ হোৱা হৰধন ৰায়ক বশিষ্ঠত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কৰে হৰধনৰ ত্যাগ অথলে নাযায় অসম চৰকাৰৰ ২০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা আজি বিলাসীপাৰাত শেষকৃত্য শ্বহীদৰ বাসগৃহলৈ গৈ পৰিয়ালক ২ লাখ টকাৰ ব্যক্তিগত সাহায্য আগবঢ়ালে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এনডিএৰ বৈঠকত নেতা নিৰ্বাচন ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ ২ উপ মুখ্যমন্ত্ৰীক লৈ সপ্তমবাৰলৈ মুখ্যমন্ত্ৰী হ'ব নীতিশ কুমাৰ মুৰাঝাৰত চাঞ্চল্যকৰ ডকাইতি ১৪ লক্ষাধিক টকা লুটি পলোৱা ডকাইতৰ দলৰ দুটাক প্ৰচণ্ড গণপ্ৰহাৰ পিষ্টল গুলী ২খন মটৰচাইকেল জব্দ ডিমৌমুখত অব্যাহত উত্তেজনা ৫ শিশু কিশোৰক এতিয়াকৈ বলি দিয়াৰ কৰিছিল পৰিকল্পনা দীৰ্ঘদিনীয়া প্ৰতীক্ষা উৎকণ্ঠাৰ অৱসান ৫ মাহৰ অন্তত নিৰ্বাপিত হ'ল অভিশপ্ত বাঘজানৰ গেছ খাদৰ জুই অৱশেষত সফল কানাডা ছিংগাপুৰৰ বিশেষজ্ঞ অইল কৰ্তৃপক্ষ অইলে সম্পূৰ্ণৰূপে বন্ধ কৰিব বিজিআৰ ৫ নং গেছ খাদ এয়াই আছিল আজিৰ দিনটোৰ বাতৰি কাকতসমূহৰ শিৰোনাম তেতিয়াহ'লে আজিলৈ মই বিদায় লৈছোঁ পুনৰ লগ পাম চাই থাকিব অসম সংবাদ নমস্কাৰ অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ